অসমীয়াৰ তেজ এতিয়াও কিয় গৰম হোৱা নাই? ইয়াতো যদি অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ মানে তেজ গৰম নহয় তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই আৰু ইয়াক চাই থাকিব নোৱাৰি। কিয় আই মাতৃয়ে আজমলৰ ভৰিত ধৰিব লগা হ'ল? খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। শিৱসাগৰৰ দৰে ঠাইত অসমীয়া আই মাতৃক কিয় ভৰিত পেলাই দিয়া হ'ল? শিৱসাগৰৰ দৰে ঠাইত অসমীয়া আই মাতৃক গম নোপোৱাকৈ এই ধৰণৰ মানুহে এই ধৰণৰ আগ্ৰাসনকাৰী ভৰিত পেলাই দিলে, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। উজনিৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে খিলঞ্জীয়া অস্তিত্বক লৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। বান সাহায্য প্ৰদানৰ নামত আজমলৰ কি অভিসন্ধি আছে তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন। শিৱসাগৰৰ দৰে খিলঞ্জীয়াৰ দপদপনি থকা ঠাইত আজমলৰ ভৰিত কিয় অসমীয়া আই মাতৃ পৰিব লগা হ'ল? এই ঘটনাৰ পাছতো অসমীয়াৰ তেজ কিয় গৰম হোৱা নাই? শেহতীয়াকৈ শিৱসাগৰৰ বান পৰিস্থিতিৰ এলেকাত বদৰুদ্দিন আজমলে সাহায্য বিতৰণৰ নামত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটত পেলোৱাৰ এক ব্লু প্ৰিণ্ট ৰচনা কৰা দেখা পোৱা গ'ল। বান সাহায্য বিতৰণ কৰি থকা সময়তে একাংশ অসমীয়া আই মাতৃয়ে আজমলৰ পৰা সাহায্যৰ ধন লৈ ভৰি চুই সেৱা কৰা দৃশ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। অসমীয়া প্ৰভূত থকা শিৱসাগৰৰ দৰে ঠাইত আজমলৰ এনে আগ্ৰামনক লৈ সময় থাকোঁতে যোগ্য প্ৰত্যুত্তৰ দিবলৈ ৰাজ্যৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে প্ৰতিজন অসমীয়াক আহ্বান জনাইছে। দাড়ি টুপিৰ এই ভয়ংকৰ ব্লু প্ৰিণ্টৰ যদিহে সময় থাকোঁতে উচিত পদক্ষেপ লোৱা নাযায় তেতিয়াহ'লে অনাগত দিনত আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব। খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। এতিয়াতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব, গিলি পেলাব। এতিয়া অসমৰ শিৱসাগৰৰ দৰে ঠাইত অসমীয়া আই মাতৃক গম নোপোৱাকৈ এই ধৰণৰ মানুহে এই ধৰণৰ আগ্ৰাসনকাৰী ভৰিত পেলাই দিলে, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। সেইকাৰণে এইটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে। ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল, আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে, এওঁলোকেও এনেকৈ আহিছিল, আহি পেলাই আমাক গ্ৰাস কৰি এনেকুৱা কৰি পেলালে যে এতিয়া শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে, কিমান দুখ লগা কথা। এই কথা আৰু সহ্য কৰিব নোৱাৰি। আৰু ইয়াতো যদি অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ মানে তেজ গৰম নহয় তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই আৰু ইয়াক চাই থাকিব নোৱাৰি। ইয়াকতো একেবাৰে যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব। এনেকৈ আৰু এতিয়াতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব, গিলি পেলাব। গতিকে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব। আৰু তাৰ কাৰণে আপোনালোকে মাৰ বান্ধি থিয় হওক। মইতো ক'ম যে সংবাদ মাধ্যমে মাৰ বান্ধি থিয় হওক। যাৰ অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয় হওক। যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ, কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে, সতী জয়মতীৰ তেজ আছে, তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। লাভ হয় লছ হয় নাজানো, কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, এইটো কৰিবই লাগিব। তাত বাহিৰে আৰু আমাৰ বিকল্প নাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানি। স্বাধীনতা দিৱসক লৈ SSBৰ বিশেষ পদক্ষেপ। ৰাষ্ট্ৰীয় ঐক্যতা, দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰি SSBৰ বৃহৎ বেন। গুৱাহাটীত বিনামূলীয়াকৈ SSBৰ ফ্ৰণ্টিয়াৰ হেডকোৱাৰ্টাৰ আৰু প্ৰথম বাহিনীৰ জোৱানসকলে প্ৰদৰ্শন কৰিব এই লাইভ বেন। 15 আগষ্টত গুৱাহাটীৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টত সতীৰাধিকা শান্তি উদ্যানত সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ সকলোৱে উপভোগ কৰিব পাৰিব এই লাইভ বেন।